সন্মুখত ভোগালী সাজু হৈছে ৰাজ্যবাসী কংক্ৰিটৰ মহানগৰীতো ভোগালী বিহুৰ ব্যাপক আয়োজন গুৱাহাটীৰ পাথৰকুৰিত থকা খেলপথাৰত ভোগালী বিহুৰ প্ৰস্তুতি চলিছে খেৰ আৰু বাঁহেৰে নিৰ্মাণ কৰা হৈছে দুইমহলীয়া ভেলাঘৰ তথা মেজি প্ৰায় 4 লাখ টকা বাজেটেৰে ভোগালী বিহুৰ উদযাপনৰ প্ৰস্তুতি চলিছে খেলপথাৰত 10 দিনীয়া কাৰ্যসূচীৰে পাথৰকুৰি ভোগালী বিহু উদযাপন কৰা হ'ব অনুষ্ঠিত হ'ব ভোগালী মেলা খেল ধেমালিৰ লগতে সাংস্কৃতিক অনুষ্ঠান 6 জানুৱাৰীৰ পৰা 15 জানুৱাৰীলৈ নাৰেংগী ক্ৰীড়া সন্থাৰ খেলপথাৰত ভোগালী বিহু উদযাপন কৰিবলৈ যোজা চলোৱা হৈছে ইতিমধ্যে দুইমহলীয়া ভেলাঘৰৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে এতিয়া কংক্ৰিট গুৱাহাটী মহানগৰীত আজিকালি ধৰক এনেকুৱা এটা পৰিৱেশ দেখিবলৈ খুব টান আমি ইতিমধ্যে আমাৰ আগৰ এজন বক্তাই ক'লে যে আমি এই বস্তুখিনি আনাৰ কাৰণে আমাৰ যথেষ্ট শ্ৰম হৈছে আমি বহুত দূৰৰ পৰা এই ধৰক খেৰ বা বাঁহ আমি আজাৰা ৰাণী তাৰ আগত সোণাপুৰৰ ফালৰ পৰা আনিব লগা হৈছে মানে যিহেতু এইখিনি বস্তু ইয়াত পোৱা নাযায় যিহেতু এটা চহৰ অঞ্চল গতিকে আমি তথাপি চেষ্টা কৰিছোঁ যিহেতু আমাৰ বাপতিসাহোন আমাৰ বিহু ভোগালী বিহু কিন্তু এই বিহুটো যদি আমি কংক্ৰিট গুৱাহাটী মহানগৰীত থাকিলেও আমি যদি যুৱচামে যদি এই বাপতিসাহোন বিহুটো যদি ধৰি ৰাখিব নোৱাৰোঁ ইতিমধ্যে আমাৰ মাজৰ পৰা লাহে লাহে বিলুপ্ত হৈ গৈছে পৰম্পৰাবিলাক আমি চেষ্টা কৰিছোঁ যাতে আমাৰ চামৰ লগতে আমাৰ আকৌ নতুন প্ৰজন্মবিলাকেও যাতে এই ধাৰাটো যাতে বজাই ৰাখে আমি ভোগালী বিহুটোৰ লগত সংগতি ৰাখি ইয়াতে মেলা ৰাখিছোঁ আমি বিভিন্ন ধৰণৰ পৰম্পৰাগত খাদ্য বিভিন্নগত পৰম্পৰাগত খেল বিভিন্নগত পৰম্পৰাগত ইয়াত নৃত্য সকলোবিলাক হ'ব মানুহে পৰম্পৰাগত খাদ্য ইয়াত জুতি ল'ব পাৰিব ৰাইজে সকলোখিনি ৰাইজে আহিব আমি নিমন্ত্ৰণ জনামেই খাদ্য জুতি ল'ব পাৰিব বিভিন্ন ভোগালী বিহুৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ খেল ধেমালি পৰম্পৰাগত খেল ধেমালি আছে সেইবিলাক খেল ধেমালি আমাৰ পাতিবলৈ আমি চেষ্টা কৰিছোঁ আৰু ইতিমধ্যে আমি পাতিম আৰু সাংস্কৃতিক অনুষ্ঠান ইতিমধ্যে আপোনালোকক আগতে কৈছোঁ 6 জানুৱাৰীৰ পৰা আমাৰ 15 জানুৱাৰীলৈ অনুষ্ঠান প্ৰতিটো নিশাই আমাৰ ইয়াতে সাংস্কৃতিক অনুষ্ঠান হ'ব প্ৰত্যেক নিশাই সাংস্কৃতিক অনুষ্ঠান হ'ব আৰু আমাৰ যিহেতু 10 দিনীয়া বিস্তৃত কাৰ্যসূচী এই কাৰ্যসূচীৰ মাজত আমি যিটো উৰুকা উদযাপন কৰিম আমি সকলোৱে ৰাইজে লগ হৈ যিটো আমি লগভাত যিটো পৰম্পৰাগত শব্দ লগভাত বুলি কয় উৰুকাটো এই যিটো উৰুকাটো আমি ইয়াত উদযাপন কৰিম সেইটো আমি কৰিম উৰুকাৰ আগদিনা অৰ্থাৎ প্ৰাক উৰুকাৰ নিচিনা হ'ব মই পোনপ্ৰথমতে আপোনালোকৰ চেনেলৰ যোগেদি সদৌ অসমবাসীক নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আগন্তুক ভোগালী বিহুৰ অলপ যাচিলোঁ আমি এই ৪ৰ্থ বৰ্ষ আগতো আমি ইয়াতে ভোগালী উৎসৱ পাতিছিলোঁ কিন্তু এইবাৰ আমাৰ বিশেষকৈ যুৱচামে যেনেকৈ আগবাঢ়ি আহিছে মই যুৱক চামক এই দায়িত্বটো লৈ তেখেতসকলে আগভাগ লোৱাৰ কাৰণে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ ভেলাঘৰ চাবলৈ স্থানীয় ৰাইজৰ হেতা ওপৰা 6 জানুৱাৰীত বিয়লিৰ ভাগত ভোগালী মেলা মুকলি 15 জানুৱাৰীত 8 বজাত মেজি জ্বলোৱা জ্যেষ্ঠজনৰ আশীষ লোৱা পৰম্পৰাগত বিভিন্ন খেল ধেমালিৰো আয়োজন কৰা হৈছে ব্যুৰ ৰিপৰ্ট B24 অসমীয়া